মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি উপপাদ্য 10.52 প্ৰমাণ কৰোঁ। আমাৰ ইয়াতে এটা বৃত্ত অংকন কৰিব লাগে। আমাৰ উপপাদ্যটো হ'ল প্ৰদত্ত তিনিটা একৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে মাত্ৰ এটাহে বৃত্ত অংকন কৰিব পাৰি। এতিয়া আমি ইয়াতে কি কৰিব লাগিব? তিনিটা একৰেখীয় নোহোৱা বিন্দু ল'ব লাগিব। ধৰা মই ইয়াতে A, B আৰু C, A, B, C তিনিটা একৰেখীয় নোহোৱা বিন্দু ল'লোঁ। এতিয়া মই দেখুৱাব লাগিব যে এই তিনিটা বিন্দুৰ মাজেৰে মাত্ৰ এটাহে বিন্দু আঁকিব পাৰি। প্ৰথমতে মই কি কৰিম? এই বিন্দুকেইটা আমি জইন কৰিম। তাৰমানে মই Aৰ লগত Bটো সংযোগ কৰিলোঁ। AB সংযোগ কৰা হ'ল। তাৰপিছত মই Bৰ লগত Cটো সংযোগ কৰোঁ। ইয়াতে চোৱা, মই BC সংযোগ কৰিলোঁ। এইখিনি আমাৰ সংযোগ কৰাৰ পিছত মই ABৰ লম্ব সমদ্বিখণ্ডক অংকন কৰিব লাগিব। তোমালোকৰ নিশ্চয় লম্ব সমদ্বিখণ্ডক মনত আছে কেনেকৈ আঁকিব লাগিব? ABৰ জোখতকৈ আধা, ABৰ যিটো জোখ আছে তাৰ আধাতকৈ বেছি লৈ A কেন্দ্ৰ কৰি ABৰ ওপৰৰ ফালে আৰু তলৰ ফালে এটা চাপ আঁকিব লাগিব আৰু ব্যাসাৰ্ধটো সলনি নকৰাকৈ Bত কেন্দ্ৰ কৰি ABৰ ওপৰৰ ফালে আৰু তলৰ ফালে দুটা চাপ আঁকিব লাগিব। আঁকি চাওঁ আহাচোন। এইটো মোৰ ABৰ জোখ। ABৰ আধাতকৈ মই বেছি ল'লোঁ, লৈ ABৰ ওপৰৰ ফালে এটা চাপ আঁকিলোঁ আৰু তলৰ ফালে মই এটা চাপ আঁকিলোঁ। তাৰপিছত জোখটো সলনি কৰা নাই, Bত কেন্দ্ৰ কৰি আকৌ আগৰ চাপটোক কটাকটি কৰাকৈ দুটা চাপ আঁকিলোঁ। এই চাপ দুটাই যি দুটা বিন্দুত কটাকটি কৰিছে সেইডাল সংযোগ কৰোঁ আৰু কৰিলে আমি ইয়াৰ লম্ব সমদ্বিখণ্ডকডাল পাম। ভালদৰে মন কৰি সংযোগ কৰিবা দেই। এই দুটা বিন্দু সংযোগ কৰিলোঁ, আমি ইয়াৰ লম্ব সমদ্বিখণ্ডকডাল পালোঁ। আমি ইয়াক ইচ্ছা কৰিলে বহাইও দিব পাৰোঁ, সেইটোলৈ কোনো এফেক্ট নকৰে। ধৰা হ'ল এই বিন্দু দুটা মই নাম দিলোঁ P আৰু Q। ঠিক আছে। এতিয়া মই BCৰ লম্ব সমদ্বিখণ্ডকডাল আঁকো। BCৰ লম্ব সমদ্বিখণ্ডক আঁকিবৰ কাৰণে মই BCৰ জোখৰ আধাতকৈ বেছি ল'ব লাগিব। এইটো আধাতকৈ বেছি ল'লোঁ, লৈ Bত কেন্দ্ৰ কৰি ওপৰ ফালে আৰু তলফালে দুটা চাপ আঁকিম। এইটো আৰু আগৰ চাপটোক কটাকটি কৰাকৈ Cত আৰু Bত দুইটাত কেন্দ্ৰ কৰি মই ওপৰ ফালে আৰু তলৰ ফালে দুটা চাপ আঁকিব লাগিব। এইটো চোৱা, মই ছেকেণ্ড চাপটো আঁকিছোঁ। মোৰ এইটোত কাটাকাটি কৰা হোৱা নাই। অ'কে, মই কাটাকাটি কৰি দিম। এডাল আঁকিলোঁ। যিহেতু মই কাটাকাটি নকৰিলে মই আকৌ Cত কেন্দ্ৰ কৰি চাপটোৰ তোমালোকে ব্যাসাৰ্ধটো সলনি নকৰিবা দেই। এতিয়া এডাল চাপ আঁকি দিয়া। এই চাপ দুটাই দেখিছা তোমালোকৰ? চাপটো অকণমান তোমাৰ বেয়া হ'ল, মই আকৌ এবাৰ মচি পেলাই আঁকি দিছোঁ দেই। কাৰণ অংকন কৰোঁতে তোমালোকে বিশেষ সাৱধান হ'ব লাগিব। এবাৰতে আঁকিব পাৰিলে আচলতে বেছি ভাল হয়। অ'কে, এইটো সংযোগ কৰিলোঁ। এতিয়া দুইটা বিন্দু সংযোগ কৰা ৰেখাডাল লগ লগাই দিওঁ বিন্দু দুটা। এইটো বিন্দু আৰু এইটো বিন্দু সংযোগ কৰি দিওঁ। হ'ল। এতিয়া এইডালৰ নাম দিলোঁ ধৰা PQ দিছিলোঁ, এডালৰ নাম মই দিলোঁ ধৰা RS। এতিয়া তোমালোকে চোৱা, PQ আৰু RS এটা বিন্দুত কটাকটি কৰিছে, সেই বিন্দুটোৰ নাম দিলোঁ মই O। এতিয়া তোমালোকে O আৰু A, OA তোমালোকে দেখিবা যে OA, OB আৰু OC দূৰত্ব সমান। সেইকাৰণে মই যদি Oক কেন্দ্ৰ কৰি OAৰ সমান ব্যাসাৰ্ধ লৈ এটা বৃত্ত অংকন কৰোঁ, সেই বৃত্তটো তোমালোকৰ B আৰু Cৰ মাজেদিও যাব। মই আঁকি চাওঁ দিয়াচোন। এইটো আঁকিছোঁ বৃত্তটো। তোমালোকে দেখিছা বৃত্তটো অঁকাৰ সময়ত বৃত্তটো B আৰু Cৰ মাজেদিও গ'ল। তাৰমানে মই ইয়াৰ পৰা কি প্ৰমাণ কৰিলোঁ? যে আমাৰ Oৰ পৰা Aলৈ যিটো দূৰত্ব, এই দূৰত্বটো O আৰু Bৰ যিটো দূৰত্ব আৰু Oৰ পৰা Cৰ যিটো দূৰত্ব আৰু Oৰ পৰা Aৰ যিটো দূৰত্ব সমান। কাৰণ আমি বৃত্তৰ সংজ্ঞা মতে জানো, হয়নে? এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত থকা বিন্দুবোৰৰ সমষ্টিটোৱে হৈছে বৃত্ত। তাৰমানে আমি ইয়াৰ পৰা কি প্ৰমাণ কৰিলোঁ? যে এইটোৱে হৈছে আমাৰ আঁকিবলগীয়া বৃত্ত। এতিয়া তোমালোকে প্ৰথমতে মন কৰা কি বিশেষ সূত্ৰ হ'ব? ইয়াৰ বিশেষ সূত্ৰটো হ'ল তোমালোকৰ ABC তিনিটা একৰেখীয় নোহোৱা বিন্দু।
মই এতিয়া বিশেষ সূত্ৰটো লিখিছোঁ বিশেষ সূত্ৰটোক মোক লাগিব ABC তিনিটা একৰেখীয় নোহোৱা বিন্দু একৰেখীয় নোহোৱা বিন্দু এইটো আমাৰ বিশেষ সূত্ৰত দিয়া হৈছে এইটো আমি তিনিটা ল'লোঁ এতিয়া কি প্ৰমাণ কৰিব লাগিব প্ৰমাণ কৰিব লাগে যে ABCৰ মাজেৰে ABCৰ মাজেৰে মাত্ৰ এটাহে বৃত্ত অংকন কৰিব পাৰি অংকন কৰিব পাৰি এইটো হ'ল আমাৰ বিশেষ সূত্ৰ এতিয়া চোৱা অংকনত মই কি কৰিলোঁ যেনেকৈ আঁকিছা তোমালোকে সেইটো লিখি যোৱা এতিয়া অংকনত তোমালোকে কি কৰিছা তোমালোকে প্ৰথমতে OA আৰু AB আৰু BC জইন কৰিছা সেইটো হ'ল তোমালোকৰ অংকনৰ গোটেই ষ্টেপকেইটা লিখিবা অংকন AB আৰু BC সংযোগ কৰা হ'ল AB আৰু BC সংযোগ কৰা হ'ল তাৰপিছত তোমালোকে কি কৰিছা AB আৰু BCৰ লম্ব সমদ্বিখণ্ডক আঁকিছা হয়নে লম্ব সমদ্বিখণ্ডক নাম কি দিছিলোঁ এইডাল PQ আৰু RS অংকন কৰিছা গতিকে সেইটো আমি লিখোঁ PQ আৰু RS ক্ৰমে AB আৰু BCৰ লম্ব সমদ্বিখণ্ড হ'ল আৰু তোমালোকে দেখিছা যে এই PQ আৰু RSে O বিন্দুত কটাকটি কৰিছে হয়নে গতিকে সেইখিনি মই লিখোঁ PQ আৰু RSে O বিন্দুত কটাকটি কৰিছে হৈছে এতিয়া এইখিনিলৈকে হ'ল এই আমি লম্ব এইটো আঁকিলোঁ সিহঁতি O বিন্দুত কটাকটি কৰিছে হয়নে এতিয়া আমি যে এই O বিন্দুত কটাকটি কৰিছে আমি কি কৰিব লাগিব এতিয়া প্ৰমাণ কৰিব লাগিব যে আমাৰ এইটো বিন্দুত কটাকটি কৰা বিন্দুটো যদি আমি কেন্দ্ৰ হিচাপে লওঁ তাৰ পৰা আমি OA ব্যাসাৰ্ধ হিচাপে যিটো বৃত্ত অংকন কৰিম সেই বৃত্তটো মাত্ৰ এটাহে বৃত্ত আঁকিব লাগে এতিয়া তোমালোকে এটা ৰিজাল্ট আগতে পাইছিলা সেই ৰিজাল্টটো হৈছে যে এডাল ৰেখাখণ্ডৰ তুমি যদি এটা লম্ব সমদ্বিখণ্ডক আঁকা এইডাল ৰেখাখণ্ড ইয়াৰ লম্ব সমদ্বিখণ্ডক আঁকিছোঁ তেতিয়া তোমালোকৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত থকা যিকোনো বিন্দু ধৰা এই PQৰ ওপৰত তুমি যিকোনো এটা বিন্দু ল'লা এইখিনিতে ধৰা এটা বিন্দু ল'লা এই বিন্দুটোৰ পৰা Oলে যিটো দূৰত্ব এই বিন্দুটোৰ পৰা বিন্দুৰ দূৰত্বটো সমান অৰ্থাৎ প্ৰত্যেকটা বিন্দুৰ পৰা ৰেখাখণ্ডৰ প্ৰান্ত বিন্দুলৈ বিন্দুৰ পৰা সদায় সমদূৰৱৰ্তী আমি সেই ৰিজাল্টটো প্ৰথমতে প্ৰমাণত লিখি লওঁ হা প্ৰমাণ আমি জানো যে এডাল ৰেখাখণ্ডৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত থকা সকলো বিন্দু ৰেখাখণ্ডডালৰ প্ৰান্ত বিন্দুৰ পৰা সমদূৰৱৰ্তী প্ৰান্ত বিন্দুৰ পৰা সমদূৰৱৰ্তী তাৰমানে তোমালোকে যে এইডাল ৰেখাখণ্ড এইডাল AB ৰেখাখণ্ডডালৰ সমদ্বিখণ্ডক হৈছে PQ গতিকে তোমালোকে এই PQৰ ওপৰত যি বিন্দু লোৱা প্ৰত্যেকটা বিন্দুৰ দূৰত্ব এই ৰেখাখণ্ডডালৰ প্ৰান্ত বিন্দু অৰ্থাৎ A আৰু Bৰ পৰা সমান
এতিয়া চোৱা অ বিন্দুটো পি কিউ সমদ্বিখণ্ডকৰ ওপৰত আছেনে নাই এই বিন্দুটো এডাল সমদ্বিখণ্ডকৰ ওপৰত আছে গতিকে অ বিন্দুৰ দূৰত্ব এ আৰু বিৰ পৰা সমান অৰ্থাৎ অ এ ইজ ইকুৱেল টু অ বি হ'ব তো এইটো কথা লিখি দিওঁ যিহেতু অ বিন্দুটো এ বিৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত আছে গতিকে মই তাৰ পৰা কি কনক্লুজন দিব পাৰোঁ অ এ ইজ ইকুৱেল টু অ বি আৰু এইটোক মই নামাকৰণ কৰিলোঁ নাম্বাৰ 1 একেধৰণে তুমি চোৱা মই আৰু এটা কথা কৈ দিওঁ প্ৰমাণখিনি মই পিছৰ পেজত লিখি আছোঁ একেধৰণে তুমি চোৱা এই অ বিন্দুটো বি চিৰ সমদ্বিখণ্ডক লম্ব সমদ্বিখণ্ডক পি কিউ আৰ এছৰ ওপৰত আছে হয়নে নহয় বাৰু এডাল বি চি এডাল ইয়াৰ সমদ্বিখণ্ডক এই সমদ্বিখণ্ডকৰ ডালৰ ওপৰত অ আছে গতিকে অ বিন্দুৰ দূৰত্ব এই ৰেখাখণ্ডডালৰ প্ৰান্ত বিন্দু অৰ্থাৎ বি আৰু চিৰ পৰা সমান তাৰমানে তুমি ক'ব পাৰা যে অ বি আৰু অ চি সমান প্ৰথমতে পালা অ এ ইজ ইকুৱেল টু অ বি তাৰপিছত তুমি পালা অ বি ইজ ইকুৱেল টু অ চি তো আমি দুইটা কম্বাইন কৰি ৰিজাল্টটো পাই যাম হ'ব গতিকে মই নেক্সট পেজলৈ যাওঁ একেদৰে চোৱা মই আগতে যিখিনি ক'লোঁ সেইখিনি লিখি দিওঁ একেদৰে অ বিন্দুটো বি চিৰ লম্ব সমদ্বিখণ্ডক আৰ এছৰ ওপৰত আছে আৰ এছৰ ওপৰত আছে অৰ্থাৎ আমি কি পালোঁ অ বি সমান অ চি এইটোক মই মাৰ্ক কৰিলোঁ নাম্বাৰ 2 এতিয়া তুমি চোৱা 1 আৰু 2টো একেলগে কম্বাইন কৰা গতিকে মই কি পাম 1 আৰু 2 নং সমীকৰণৰ পৰা তুমি কি ক'ব পাৰা অ এ সমান অ বি সমান অ চি হ'ল অৰ্থাৎ মই কি গম পালোঁ অৰ্থাৎ অ বিন্দুটো এ বি আৰু চিৰ পৰা সমদূৰত অৱস্থিত সমদূৰত অৱস্থিত হ'ল তাৰমানে তোমালোকে গম পালা এ বি চিৰ দূৰত্ব এই অ বিন্দুৰ দূৰত্ব এ বি চিৰ পৰা সমান গতিকে আমি কি দেখিলোঁ গতিকে অ কেন্দ্ৰ কৰি আৰু অ এক ব্যাসাৰ্ধ লৈ অঁকা এটা বৃত্ত বি আৰু চি বিন্দুৰ মাজেৰে যাব আকৌ আমি জানো যে তোমালোকে এটা কথা জানা নহয় দুডাল ৰেখাখণ্ড যদি আমি লওঁ ৰেখাখণ্ড দুডালে বা ৰেখা দুডালে মাত্ৰ এটা বিন্দুতহে কাটিব পাৰে হয়নে নহয় গতিকে যেতিয়া পি আৰু কিউ পি কিউ আৰু আৰ এছ দুডাল ৰেখাখণ্ডই মাত্ৰ এটা বিন্দুতহে কাটিব তাৰমানে সেইটো হ'ল অ'ৰ বাহিৰে আৰু বেলেগ ক'তো কাটিব নোৱাৰে হ'ব সেইটো কথাকে মই এতিয়া লিখোঁ আকৌ আমি জানো যে দুডাল ৰেখাই মাত্ৰ এটা বিন্দুতহে কাটিব পাৰে হ'ব গতিকে পি কিউ আৰু আৰ এছে মাত্ৰ এটা বিন্দুত হে কাটিব হ'ল তাৰমানে কি গম পালা সেই বিন্দুটো হৈছে তোমালোকৰ অ' হয়নে নহয় এতিয়া আমি গম পালোঁ সেয়ে অ' কেন্দ্ৰ আৰু
OA ব্যাসাৰ্ধ লৈ মাত্ৰ এটাহে বৃত্ত আঁকিব পাৰি হ'ল তাৰমানে আমাৰ ৰিজাল্টটো হৈ গ'ল অৰ্থাৎ তিনিটা একৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে মাত্ৰ এটাহে বৃত্ত আঁকিব পাৰি আৰু এইখিনিতে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল প্ৰমাণিত হ'ল তোমালোকে ভালদৰে প্ৰমাণটো এবাৰ চাই ল'বা দেই থেংক ইউ